নমস্কাৰ ৰাইজ, মোৰ নাম আকাশ আৰু আপোনালোকক অনলাইন এডভাইজাৰ ইউটিউব চেনেলটোলৈ পুনৰ এবাৰ স্বাগতম জনাইছো। বন্ধুসকল, মোক বহুতো মানুহে কমেন্ট কৰিছিলে যে এটা মিউচুৱেল ফাণ্ডৰ ওপৰত এটা ভিডিঅ' লাগে। বহুত দিন পিছত আজি মই আপোনালোকৰ কাৰণে মিউচুৱেল ফাণ্ডৰ ওপৰত এটা ভিডিঅ' লৈ আহিছো যে এই মিউচুৱেল ফাণ্ড কি বস্তু হয় আৰু এই মিউচুৱেল ফাণ্ডে কেনেকৈ কাম কৰে, আমি কেনেকৈ মিউচুৱেল ফাণ্ডৰ পৰা ইনকাম কৰিব পাৰো, এই যিখিনি বেসিক কনসেপ্ট আছে মিউচুৱেল ফাণ্ডৰ ওপৰত আজি মই এই ভিডিঅ'টোত আপোনালোকক ক্লিয়াৰ কৰি দিবলৈ চেষ্টা কৰিম। সবৰে প্ৰথমত বন্ধুসকল, আপোনালোকে যদি মোৰ এই চেনেলটোত আজি প্ৰথমবাৰ ভিজিট কৰিছে, চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিয়ক আৰু ভিডিঅ'টোক এটা লাইক কৰি দিব। আৰু মিউচুৱেল ফাণ্ড সম্বন্ধে যদি আপোনালোকৰ কিবা কিবি কোৱেশ্চন থাকে এই ভিডিঅ'টো চোৱাৰ পাছতো, তেতিয়াহ'লে আপোনালোকে ডাইৰেক্টলি মোক কমেন্টত জনাই দিব, নহলে আপোনালোকে ডাইৰেক্টলি মোক ইনষ্টাগ্ৰামত ভয়েস কল কৰি পেলাই মোক কিবা কিবি আপোনালোকৰ কোৱেৰি থাকিলে মোক সুধিব পাৰিব। তাৰ কাৰণে আপোনালোকে মোৰ এই ইউটিউব চেনেলটোৰ বায়ত গুচি যাব, তাতে মোৰ ইনষ্টাগ্ৰামৰ লিংকটো দিয়া আছে, বা ভিডিঅ'ৰ ডেছক্ৰিপশ্যনতো অকমান তলত গলে আপোনালোকে ইনষ্টাগ্ৰামটো পাই যাব, তাতে ক্লিক কৰিলে আপোনালোকে মোক ফলো কৰিব পাৰিব। ফলো কৰি পেলাই আপোনালোকে ডাইৰেক্টলি মোক সুধিব পাৰিব। বহুতো মানুহে এনেকে মোক ভয়েস কল কৰে, কিবা কিবি কোৱেৰি থাকিলে সুধে, মই সলভ কৰি দিওঁ। আৰু এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত মই মোৰ টেলিগ্ৰাম চেনেলটোৰ লিংকটো দি দিছো, আপোনালোকে মোৰ টেলিগ্ৰাম চেনেলটো জয়েন হৈ ল'ব। তাতে বহুতো কিবা কিবি অফাৰ মই দি থাকো যেতিয়া মই ভিডিঅ' বনাবলৈ নোৱাৰো, তাতে আপোনালোকে আপডেটখিনি পাই থাকিব। আহক বন্ধুসকল, আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰো আৰু জানি লওক, বুজি লওক যে মিউচুৱেল ফাণ্ড কি বস্তু হয়, কেনেকৈ কাম কৰে। বন্ধুসকল, যদি আপোনালোকৰ হাতত বৰ্তমান কিছু পইচা আছে, অলপ পইচা আছে, আপোনালোকে গাড়ী বিক্ৰী কৰিছে, মাটি বিক্ৰী কৰিছে, বা বাৰীৰ তামোলে বিক্ৰী কৰিছে, আপোনালোকে বিক্ৰী কৰি পেলাই হাতত অকমান পইচা আছে, আৰু এই পইচাটোক যদি আপোনালোকে এটা ভাল জেগাত ইনভেষ্ট কৰি পেলাই কিছু ৰিটাৰ্ণ খাম বুলি ভাবিছে, বা বহি বহি অকমান পইচা লাভ খাম বুলি ভাবিছে, তেতিয়াহ'লে আপোনালোকে এই পইচাটো ক'ত ইনভেষ্ট কৰিব লাগিব? আপোনালোকে বেংকত পইচা থলে ভাল হ'ব নে বেলেগ অইন কিবা জেগাত আপোনালোকে ইনভেষ্ট কৰিব লাগিব? সেই ডিফাৰেন্সটো আমি প্ৰথমত চাই লওঁ যে মিউচুৱেল ফাণ্ডটো আজিৰ ডেটত কিমানখিনি ইম্পৰ্টেন্ট হয় মানুহৰ কাৰণে। আজিৰ ডেটত যিকোনো এজন মানুহৰ কাৰণে, তো ফিউচাৰৰ কাৰণে মিউচুৱেল ফাণ্ডটো কিন্তু এটা বহুত বঢ়িয়া এটা প্লেন হয়। সকলো মানুহে মিউচুৱেল ফাণ্ড বস্তুটো কি হয় বুজিবই লাগে, বহুত এটা প্ৰয়োজনীয় কনসেপ্ট হয় বৰ্তমান সময়ত মিউচুৱেল ফাণ্ডটো। কিয়নো চাওক, আপোনাৰ হাতত যিখিনি পইচা আছে, এইখিনি আমাৰ হাতত নৰ্মেলি যেতিয়া পইচা থাকে, আমি এই পইচাখিনি ঘৰত নাৰাখো, পইচাখিনি আমি বেংকত ডিপজিট কৰি পেলাই জমা কৰি পেলাই থৈ দিওঁ। কিয়? বেংকত পইচা থলে আমি কিছু এটা ৰিটাৰ্ণ পাওঁ, থুলমূল আমি ৰিটাৰ্ণ পাওঁ। তো আমি কিমান ৰিটাৰ্ণ পাওঁ সেইটো আমি বৰ্তমান সময়ত আমি চাই ল'ব লাগিব। চাওক, বৰ্তমান মই একদম কাৰেণ্ট কথাটো কৈছো, 2025 চনত ফেব্ৰুৱাৰী মাহত যদি আমি এভাৰেজ ইনফ্লেশ্যন ৰেটটো আমি চাবলৈ যাওঁ, তেতিয়াহ'লে 4.31% বৰ্তমান ইনফ্লেশ্যন ৰেট চলি আছে এভাৰেজ। আৰু এভাৰেজ এফডি ৰিটাৰ্ণ, যোনটো মানে বেংকত আমি ফিক্সড ডিপজিট কৰি পেলাই থওঁ, ফিক্সড ডিপজিটৰ যোনটো ৰিটাৰ্ণ হয়, যিবিলাক SBI বেংক আছে, এইবিলাকে আপোনালোকক 6.50%লৈকে দিয়ে, তাৰ ওপৰত নিদিয়ে। এটা বেংক আছে যোনটো হৈছে নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংক, সেইটোহে এটা মজাৰ এটা ৰিটাৰ্ণ দিয়ে, আপ টু 7%লৈকে ৰিটাৰ্ণ দিয়ে। বাকী বেংক বিলাকে যিমান আছে, HDFC, ICICI, এইবিলাকে 6.50, 6.70 ইমানলৈকে দিয়ে, ইয়াৰ ওপৰত কিন্তু নিদিয়ে। তো অভাৰঅল যদি আমি চাবলৈ যাওঁ, ৰিয়েল যোনটো আমি ৰিটাৰ্ণ পাওঁ, সেইটো কেৱল মাত্ৰ 2.19% হে আমি ৰিটাৰ্ণ পাওঁ এফডিৰ পৰা। তথাপি মানে ফিক্সড ডিপজিট যদি আমি এমাউণ্টটো কৰি থওঁ বেংকত আফটাৰ মানে ইনফ্লেশ্যন, এই বৰ্তমান যিখিনি আমি পাই আছো 2.19%, এইটো কিন্তু আপকামিং ডেজত আমি নাপাম, ইয়াত কৰি আৰু কমি যাব। তো গতিকে বেংকত পইচা ৰখাটো বৰ্তমান কোনো ধৰণৰ প্ৰফিটেবল নহয়। সেইবাবে আজিৰ সময়ত বহুতো মানুহে মিউচুৱেল ফাণ্ডৰ বিষয়ে চৰ্চা কৰা আৰম্ভ কৰিছে, বহুতে আজিকালি মিউচুৱেল ফাণ্ডৰ বিষয়ে শুনিবলৈ আৰম্ভ কৰিছে, SIP বিষয়ে বহুতে জানিবলৈ আৰম্ভ কৰিছে, আৰু বহুতে SIP এটা খুলি আছে বা মিউচুৱেল ফাণ্ড এটা খুলি আছে। ময়ো আপোনালোকক এই ভিডিঅ'ত গাইড কৰিম, আপোনালোকেও কেনেকে এটা SIP খুলিব পাৰিব, কেনেকে এটা মিউচুৱেল ফাণ্ড আপোনালোকে খুলিব পাৰিব। চাওক, প্ৰথমতে আমি জানিব লাগিব, বহুতো মানুহ আছে আমাৰ মাজত এতিয়াও মিউচুৱেল ফাণ্ডৰ কনচেপ্টটো বুজি নাপায়। প্ৰথমতে আমি মিউচুৱেল ফাণ্ডৰ কনচেপ্টটো আমি ক্লিয়াৰ হৈ লওঁ, বেসিক কথাখিনি আমি বুজি লওঁ, তাৰপিছত লাগিলে নেক্সট ভিডিঅ' মই এডভান্স এটা টপিক লৈ পেলাই আহিম। এতিয়া বেসিক্স খিনি আমি এতিয়া কভাৰ আপ কৰি আছো। চাওক, মিউচুৱেল মানে ফাণ্ড যোনটো হয়, মিউচুৱেল শব্দৰ অৰ্থ হৈছে মানে নিজা নিজেৰ মাজত, নিজা নিজেৰ মাজত এটা যিকোনো কনসেপ্ট হয়। যেনেকে মই আপোনালোকক একদম সহজ ভাষাত বুজাই দি আছো, আপোনালোকে ধৰক এটা ক্ৰিকেটৰ টিম বনাবলৈ বিচাৰিছে, কিন্তু আপোনালোকৰ হাতত ইমান বেছি পইচা নাই, যিবিলাক প্লেয়াৰ আছে সেই প্লেয়াৰ বিলাকক কিনিবলৈ আপোনালোকৰ হাতত ইমান বেছি পইচা নাই। তো আপুনি কি কৰিলে, আপোনাৰ যিমান বন্ধু বান্ধৱ যিমান আছে সকলোৰে লগত লগ লাগি পেলাই পইচা কিছুমান
গুটাই পেলাই সবে এটা জায়গাত ফান্ডখিনি একগোট কৰিলে আৰু এই ফান্ডখিনি এই পইচাখিনি এজন এক্সপাৰ্ট মানুহক আপোনালোকে দি দিলে হেণ্ড অভাৰ কৰি দিলে আৰু সেই এক্সপাৰ্টজনে আপোনালোকৰ কাৰণে এটা বঢ়িয়া মজাৰ ক্ৰিকেট টিম বনাই দিলে আৰু সেই ক্ৰিকেট টিমটোৱে যেতিয়া ক্ৰিকেট মেচ বিলাক উইনিং কৰিব তাৰ পৰা পইচা আৰ্নিং কৰিব তাৰ আৰ্নিঙৰ পৰা আপোনালোকক এই কিছু পাৰ্চেন্টেজ আপোনালোকক সেই এক্সপাৰ্টজনে দিব আৰু কিছু পাৰ্চেন্টেজ সেই এক্সপাৰ্টজনে ৰাখিব এইটো হৈছে বেসিক কনসেপ্ট মিউচুৱেল ফাণ্ডৰ সো আপুনি যেতিয়া এটা মিউচুৱেল ফাণ্ড খুলিব আপোনালোকে কত মিউচুৱেল ফাণ্ড খুলিব লাগিব আৰু কেনেকৈ খুলিব লাগিব গুটেখিনি মই এই ভিডিওটোতে আপোনালোকক বুজাই দিছো কেৱল আপোনালোকে এই ভিডিওটোত কন্টিনিউ থাকক ভিডিওটো আপোনালোকে স্কিপ কৰি কাটি নাচাব তেতিয়াহলে বহুতো কথা আপোনালোকে নুবুজাকে থাকি যাব সো ভিডিওটো কিন্তু এটা লাইক নিশ্চয় কৰি দিব চেনেলটো নতুন কৰি যদি আহিছে চেনেলটো কিন্তু সাবস্ক্ৰাইব কৰি দিব এনে ধৰণৰ ভিডিও মই আপোনালোকৰ কাৰণে আৰু বহুতো লৈ আহি থাকিম সো এটোই হৈছে আপোনালোকে বুজি পালে এতিয়া মিউচুৱেল ফাণ্ডৰ সাধাৰণ যোনটো কনসেপ্ট এতে মিউচুৱেল ফাণ্ড কেই প্ৰকাৰৰ থাকে সব নরমালি মিউচুৱেল ফাণ্ড তিনিটা টাইপছৰ থাকে প্ৰথমটো হৈছে ইকুইটি মিউচুৱেল ফাণ্ড সেকেন্ডটো হৈছে আপোনাৰ ডেপ্ট মিউচুৱেল ফাণ্ড আৰু থাৰ্ড নম্বৰটো হৈছে আপোনাৰ হাইব্ৰিড মিউচুৱেল ফাণ্ড এতে এই তিনটা মিউচুৱেল ফাণ্ডৰ আমি কথাখিনি ডিটেইলত অকমান বুজিলো ইকুইটি মিউচুৱেল ফাণ্ড মানে কি হয় যেতিয়া আমি স্টক মাৰ্কেটখন ওপেন কৰো স্টক মাৰ্কেট ওপেন কৰিলে আপোনালোকে চাব পাৰে বিভিন্ন শেয়াৰ থাকে তাতে বিভিন্ন স্টক থাকে তো সেই স্টক বিলাকত ইনভেস্ট কৰি পেলাই আমাৰ যোনজন এক্সপাৰ্ট আছে পইচাখিনি খটুৱাই পেলাই তাৰ পৰা লাভ উলিয়াই আনি আমাক দিয়ে হেতু হৈছে ইকুইটি মিউচুৱেল ফাণ্ড আৰু সেকেন্ড যোনটো হৈছে আপোনাৰ ডেপ্ট মিউচুৱেল ফাণ্ড এইটো হৈছে আপোনাৰ গভৰ্ণমেন্টৰ যিখিনি সিকিউৰিটিজ গভৰ্ণমেন্টৰ যিখিনি এসেটস গভৰ্ণমেন্টৰ যিখিনি প্ৰজেক্টস এই বিলাকত আমাৰ এক্সপাৰ্টজনে পইচাখিনি খটুৱাই পেলাই তাৰ পৰা লাভ উলিয়াই পেলাই আমাক দিয়ে আৰু যোনটো আপোনাৰ হাইব্ৰিড মিউচুৱেল ফাণ্ড হয় হেতু হৈছে আপোনালোকৰ যোনটো গভৰ্ণমেন্টৰ প্ৰজেক্টটো থাকিব প্লাস ইকুইটি মিউচুৱেল ফাণ্ডো থাকিব মানে দুটা মানে আপোনাৰ মিক্স থাকিব তো এটো হৈছে আপোনাৰ থ্ৰী টাইপস অফ মিউচুৱেল ফাণ্ড আৰু এই মিউচুৱেল ফাণ্ড বিলাক কৰিবলৈ হলে আপোনালোকে বেংকত গৈ পেলাই কৰিব পাৰে বা ভাল এটা ব্ৰোকাৰ এপ্লিকেশনৰ থ্ৰু দি পেলাই আপোনালোকে কৰিব পাৰে তাৰ মাজতো বহুত ডিফাৰেন্স আছে যদি আপোনালোকে যিকোনো এটা মিউচুৱেল ফাণ্ড আপোনালোকে কৰিবলৈ বিচাৰিছে আৰু মিউচুৱেল ফাণ্ড আপোনালোকে বেংকত গৈ পেলাই কৰে হেবিলাক হ'ব আপোনাৰ ৰেগুলাৰ মিউচুৱেল ফাণ্ড অৰ্থাৎ বেংকত ছৰি পেলাই আপোনালোকে যেতিয়া মিউচুৱেল ফাণ্ড এটা কৰে তেতিয়া কিছু এটা পাৰ্সেন্টেজ কিছু এটা প্ৰফিট বেংকে তাৰ পৰা ৰাখি দিয়ে তাৰ পিছৰে আপোনাক দিয়ে সো গতিকে আপোনালোকে যদি ডাইৰেক্ট মিউচুৱেল ফাণ্ড কৰিবলৈ বিচাৰিছে কাকো মাজত আপোনালোকে পইচা দিবলৈ বিচৰা নাই তেতিয়াহলে আপোনালোকে ডাইৰেক্টলি যিকোনো এটা ব্ৰোকাৰ এপৰ থ্ৰু দি পেলাই আপোনালোকে মিউচুৱেল ফাণ্ডটো কৰিব পাৰিব বৰ্তমান এটা নাম্বাৰ 1 ব্ৰোকাৰ এপ যাৰ নাম হৈছে এঞ্জেল ওৱান হেই ব্ৰোকাৰ এপ্লিকেশনটোৰ লিংক মই এই ভিডিওটোৰ ডেসক্ৰিপচনত দিছো ডেসক্ৰিপচনত আপোনালোকে গৈ পেলাই আপোনালোকে নিজৰ ফৰ্মখন ফিল আপ কৰি লব যেনেকৈ আপোনালোকে ক্লিক কৰিব ডেসক্ৰিপচনত এনেকৈ আপোনালোকে এখন ইন্টাৰফেস চাবলৈ পাব এই ইন্টাৰফেসখন চোৱাৰ পাছত আপোনালোকে চাব পাইছে নিজৰ মোবাইল নাম্বাৰ ইয়াতে দিব লাগিব দিয়াৰ পাছত আপোনালোকে ৰেজিষ্ট্ৰেচন কৰিব লাগিব আপোনালোকে ফুল নেম পেন কাৰ্ড নাম্বাৰ আধাৰ কাৰ্ড নাম্বাৰ গুটেইখিনি আপোনালোকে দি পেলাই সেভিংস একাউন্টৰ নাম্বাৰ দি পেলাই আপোনালোকে নিজৰ KYC টো ইয়াতে কৰি লব 2 মিনিট 3 মিনিট সময় লাগিব আপোনালোকৰ এঞ্জেল ওৱানত নিজৰ একাউন্টটো ওপেন কৰিবৰ কাৰণে ওপেন হৈ যোৱাৰ পাছত 24 ঘণ্টাৰ ভিতৰত আপোনালোকৰ মোবাইলত আইডি এণ্ড পাছৱৰ্ডটো আহিব তেতিয়া আপোনালোকে প্লে ষ্টৰৰ পৰা এঞ্জেল ওৱানৰ এপ্লিকেশনটো ডাউনলোড কৰি পেলাই সেই আইডি আৰু পাছৱৰ্ডৰে আপোনালোকে নিজৰ এপ্লিকেশনটোত লগইন হৈ যাব পাৰিব লগইন হৈ যোৱাৰ পাছত আপোনালোকে ইয়াৰ পৰা আপোনালোকে মিউচুৱেল ফাণ্ডটো কৰিব পাৰিব কেনেকৈ কৰিব লাগিব কি আপোনালোকে ৰিটাৰ্ণ পাব কেনেকৈ কি গুটেখিনি এখিনি আপোনালোকক বুজাই দি আছো সো আপোনালোকে সাইডত মোৰ এই মোবাইলটোৰ স্ক্ৰিনখন চাবলৈ পাইছে এতিয়া মই এঞ্জেল ওৱানৰ এপ্লিকেশনটো বৰ্তমান ওপেন কৰি দিছো ইয়াতে সো আপোনালোকে যেতিয়া মিউচুৱেল ফাণ্ড কৰিবৰ কাৰণে যেতিয়া এঞ্জেল ওৱানত আপোনালোকৰ নিজৰ ৰেজিষ্ট্ৰেচনটো কৰিব ওপেন কৰাৰ লগে লগে আপোনালোকে এনে ধৰণৰ এটা ইন্টাৰফেস আপোনালোকে চাবলৈ পাব তো প্ৰথমতে আপোনালোকে দেখিবলৈ পাইছে এটা নিফটি 50 সেনসেক্স ব্যাংক নিফটি এবিলাক হৈছে আমাৰ ভাৰতবৰ্ষৰ শেয়াৰ বজাৰৰ বৰ্তমান কি পৰিস্থিতি তাক ইন্ডিকেট কৰি আছে তাক ৰিপ্ৰেজেন্ট কৰি আছে সো এতিয়া চাব পাৰে এই কেদিনৰ পৰা ভাৰত মানে ইন্ডিয়ান স্টক মাৰ্কেটৰ পৰিস্থিতি একেবাৰে বহুত বেছি স্টক মাৰ্কেট ক্ৰেশ হৈছে বহুত বেছি তললৈ আহিছে মোৰ নিজৰো যোনটো পৰ্টফলিও আছে একদম পুৰা বেন্ড বাজি গৈছে পুৰা ৰেড হৈ গৈছে যিমান এক্সপাৰ্ট আছে সকলো এক্সপাৰ্ট যিমান ইনভেস্টাৰ আছে সবৰে পৰ্টফলিও একদম পুৰা বেন্ড বজাই দিছে ইমান মানে মাৰ্কেট ক্ৰেশ হৈ গৈছে সো মিউচুৱেল ফাণ্ড যদি আপোনালোকে কৰিলে হেতেন ইয়াতে এই যে মাৰ্কেট ক্ৰেশ হৈছে আপোনালোকৰ কোনো ধৰণৰ টেনচন ল'ব নালাগে মাৰ্কেট ওপৰলৈ যাওক ডাউনলৈ যাওক আপোনাৰ কোনো চিন্তা কৰাৰ প্ৰয়োজন নাই আপুনি পইচাটো ইনভেস্ট কৰি পেলাই আপুনি ঘৰত হৈ থাকিলে হ'ল আৰামত আপোনাৰ পইচাখিনি এক্সপাৰ্ট জনেহে আপোনাৰ হ্যান্ডেল কৰি থাকিব তাৰ পৰা আপোনাক এটা
ইয়াৰলি আপোনাক এটা ৰিটাৰ্ণ আৰামত ই উলিয়াই দিব। যেতিয়া আপোনালোকে মিউচুৱেল ফাণ্ড কৰিব তেতিয়া এটা লং টাইমৰ কাৰণে এটা নিয়ম আছে, লং টাইমৰ কাৰণে আপোনালোকে কৰিব লাগিব। মিনিমাম ধৰক 5 বছৰ 10 বছৰৰ কাৰণে আপোনালোকে এটা মিউচুৱেল ফাণ্ড কৰিব লাগিব। তেতিয়া গৈ পেলাই আপোনালোকে এটা ভাল মিউচুৱেল ফাণ্ডৰ পৰা ৰিটাৰ্ণ পাব। কিয়নো তাৰ মাজত মাৰ্কেট বহুত বেছি নামি যাব, বহুত উঠি যাব, এনেকে উঠা নামা কৰি কৰি আপোনাৰ শ্বেয়াৰ মাৰ্কেটখন চলি থাকে। চ' আপুনি এটা যেতিয়া লং টাইমৰ টাৰ্গেট লৈ পেলাই যেতিয়া মিউচুৱেল ফাণ্ড কৰিব তেতিয়া এটা মজাৰ আপোনালোকে ৰিটাৰ্ণ পাব। এতিয়া মিউচুৱেল ফাণ্ডৰ মাজত আকৌ আমি ইনভেষ্ট কৰাৰ দুটা প্লেন আছে। এটা হৈছে ডাইৰেক্ট আপোনাৰ ইনভেষ্ট কৰিব পাৰিব। যদি আপোনাৰ হাতত 1 লাখ টকা এটা আছে, ডাইৰেক্ট আপুনি মিউচুৱেল ফাণ্ডত লগাই দিলে। যদি আপোনাৰ হাতত বৰ্তমান 1 লাখ টকা এটা নাই, আপুনি মান্থলি 10,000 চেলাৰী পায়, তেতিয়াও আপুনি এটা মিউচুৱেল ফাণ্ড খুলিব পাৰিব। তাক কোৱা হয় SIP, মানে চিষ্টেমেটিক ইনভেষ্টমেণ্ট প্লেন বুলি তাক কোৱা হয়। আপোনালোকে প্ৰতি মাহে 100 টকাৰ SIP কৰিব পাৰে, মিনিমাম 500 টকাৰ কৰিব পাৰে। আপুনি যদি 10,000 চেলাৰী পায় তেতিয়াহ'লে মিউচুৱেল ফাণ্ডৰ নামত SIPৰ নামত আপুনি 500,000 টকা এটা প্ৰতি মাহে আপুনি জমা দিয়ক। জমা দিলে আপুনি আপকামিং 10 ইয়াৰ্ছলৈকে আপুনি জমা দিয়ক, তেতিয়াহ'লে তাৰ পৰাও আপুনি ৰিটাৰ্ণ এটা ভাল পাব। তো গোটেইখিনি ইয়াতে বুজাই দিছো। এপ্লিকেশ্যনটো ইয়াতে অপেন হৈ গৈছে। অপেন হোৱাৰ পাছত আপুনি যাব লাগিব এই ওপৰত 3 নম্বৰ অপশ্যনটো মিউচুৱেল ফাণ্ডত। মিউচুৱেল ফাণ্ডত যদি আপুনি যায়, ইয়াতে গোটেই হোৱা মিউচুৱেল ফাণ্ড আপোনালোকে চাবলৈ পাইছে। HDFC স্মল কেপ আপোনালোকে চাবলৈ পাইছে, আদিত্য বিৰলা ছান লাইফ আপোনালোকে চাবলৈ পাইছে। এইকেইটা মিউচুৱেল ফাণ্ডে বহুত মজাৰ ৰিটাৰ্ণ দিলে। এইকেইদিনত 3 বছৰত 72% ৰিটাৰ্ণ দিলে। যেনেকে আপোনালোকক কৈছিলো, বেংকৰ যোনটো আমাৰ গোটেইখিনি ইনফ্লেশ্যন লৈ পেলাই যোনটো আমাৰ অভাৰঅল যোনটো ওলাই 2.19% আমাৰ ৰিটাৰ্ণ ওলাই, সেইটো লাহে লাহে কমি গৈ আছে। কিন্তু মিউচুৱেল ফাণ্ডত বৰ্তমান সময়তো 12 পৰা 15% কিন্তু এভাৰেজ ৰিটাৰ্ণ দি আছে। সেইবাবে বহুতো মানুহে আজিৰ ডেটত মিউচুৱেল ফাণ্ডৰ প্ৰতি বহুত বেছি ইণ্টাৰেষ্টেড হৈছে আৰু কৰিবলৈ বিচাৰি আছে। চ' আপোনালোকেও কেনেকে ইয়াৰ পৰা আৰ্নিং কৰিব পাৰিব, জাষ্ট আপোনালোকে এটা মিউচুৱেল ফাণ্ড খুলিব লাগিব। আৰু ইয়াতে থকা মিউচুৱেল ফাণ্ডবিলাক ডাইৰেক্ট মিউচুৱেল ফাণ্ড আপোনালোকে পাই যাব। মাজতে কোনো ধৰণৰ বেংকক আপোনালোকে পইচা দিব নালাগে। যদি আপোনালোকে SIP কৰিম বুলি ভাবিছে, ইয়াতে আপোনালোকে চাব পাৰে SIP with 500, SIP with 100 rupees, এইবিলাকত আপোনালোকে ক্লিক কৰি পেলাই ইয়াতে আপোনালোকে SIPও এটা কৰিব পাৰে। তলতে বহুতো মিউচুৱেল ফাণ্ড দিয়া হৈছে, SBI PSU ফাণ্ড, মতিলাল ওছৱাল মিড কেপ ফাণ্ড, ICICI প্ৰুডেন্সিয়েল ইনফ্ৰাষ্ট্ৰাকচাৰ ফাণ্ড, এইবিলাক বিভিন্ন একোটা আপোনাৰ মিউচুৱেল ফাণ্ড হৈ যায়। আৰু এটা মিউচুৱেল ফাণ্ডে কিমান বছৰত কিমান ৰিটাৰ্ণ দিছে এইখিনি ইয়াতে আপুনি ডাইৰেক্টলি ইয়াতে চাব পাৰে। যেনেকে আমি HDFC স্মল কেপৰ যদি কথা কওঁ, 3 বছৰত 72% ই অলৰেডি এতিয়ালৈকে ৰিটাৰ্ণ দিলে। তো এনেকে বহুত আছে, বহুতো ভাল ভাল ৰিটাৰ্ণ দিয়া। এতিয়া আমি কি চাব লাগিব, ইয়াতে আমি এটা কেলকুলেটৰ আমি ইয়াতে চাব লাগিব। আমি কিমান টকা ইনভেষ্ট কৰিলে কিমান দিনত আমি কিমান পাওঁ, আমি এই কেলকুলেটৰত আমি এবাৰ চাই লওঁ। চ' যদি আমি ওৱান টাইম ইনভেষ্ট কৰো, ওৱান টাইম ইনভেষ্ট, সাপোজ আপোনাৰ হাতত বৰ্তমান 5 লাখ টকা এটা আছে, হয় 5 লাখ টকা এটা বৰ্তমান আপোনাৰ হাতত আছে। আপুনি মাটি বিক্ৰী কৰিছে, গাড়ী বিক্ৰী কৰিছে, বা যি কৰি পেলাই আপুনি এটা পইচা জমাই থৈছে 5 লাখ ৰুপিজ, তেতিয়াহ'লে আপোনাৰ 10 ইয়াৰ্ছৰ যদি আমি কথা কওঁ, তেতিয়াহ'লে 5 লাখ টকাত আপুনি 15 লাখ টকাৰ ওপৰত আপুনি পাব। 15 লাখ টকা 92,000 15,52,924 ৰুপিজ আপুনি ইয়াতে পাই আছে 10 ইয়াৰ্ছত। আৰু যদি মই এইটো অকমান বঢ়াই দিওঁ, এক্সপেক্টেড ৰিটাৰ্ণটো 15% যদি মই কৰি দিওঁ, তেতিয়াহ'লে ইয়াতে আপোনাৰ আৰু বাঢ়ি গৈছে 20,22,772 ৰুপিজ আপোনাৰ হৈ গৈ আছে, যদি আপুনি মাত্ৰ 5 লাখ টকা এটা ইনভেষ্ট কৰে। চ' এনেকে ডিপেণ্ড কৰে কিমান মাৰ্কেটৰ কেনেকুৱা কি উঠা নামা কৰি আছে। 15%ৰো অধিক পোৱা যায়, কিন্তু এইটো অকমান হাই ৰিস্ক হৈ যায়। আৰু আপুনি যেতিয়া এটা মিউচুৱেল ফাণ্ড কৰিব, তেতিয়া আপুনি এটা ভাল মিউচুৱেল ফাণ্ড চাই পেলাই কৰিব লাগিব। যেনেকে ধৰক ইকুইটি মিউচুৱেল ফাণ্ডত যদি আপুনি ইনভেষ্ট কৰে, তাতে ৰিস্কটো অকমান হাই হৈ যায়, কিন্তু ৰিটাৰ্ণটো তাতে আপোনাৰ বেছি থাকে। যেনেকে মিনিমাম 20% মান আপোনালোকে ইকুইটি মিউচুৱেল ফাণ্ডত আপোনালোকে পাব পাৰে। যদি আমি ইকুইটি মিউচুৱেল ফাণ্ড কৰো 5 লাখত, আমি 10 ইয়াৰ্ছত 30 লাখৰ ওপৰত আমি প্ৰায় নিয়াৰ এবাউট 31 লাখ আমি ঘূৰাই পাই যাওঁ। ইমানখিনি পাৱাৰ আছে ইকুইটি মিউচুৱেল ফাণ্ডত। নেক্সট যোনটো আছে আপোনালোকক মই কলো ডেপ্ট মিউচুৱেল ফাণ্ড, সেইটোত আপোনালোকক অকমান ৰিস্কটো কম থাকে, যিহেতু এইটো গভৰ্ণমেণ্ট হয়। তাতে আপোনাৰ 10ৰ পৰা আপুনি 15%ৰ ভিতৰত থাকে। তো যদি আমি 12%ও যদি পাওঁ এটলিষ্ট, তেতিয়াহ'লে 15,52,000 আমাৰ হৈ গৈ আছে 10 ইয়াৰ্ছত। তো এনেকে আমাৰ মিউচুৱেল ফাণ্ডে যদি আমি ওৱান টাইম ইনভেষ্ট কৰো, সেই হিচাপত কাম কৰে। তাৰপিছত আপুনি SIPও কৰিব পাৰে। SIP মিনিমাম 100 টকাৰ পৰা আপুনি এঞ্জেল লোনত ষ্টাৰ্ট কৰি দিব পাৰিব। যদি আপুনি মিউচুৱেল ফাণ্ডত যাবলৈ বিচৰা নাই,
আপুনি প্ৰেক্টিকেল নলেজ বিচাৰিছে তেতিয়াহ'লে আপুনি SIP পৰা ষ্টাৰ্ট কৰক SIP আপুনি মিনিমাম 100 টকাৰ পৰা আপুনি ষ্টাৰ্ট কৰিব পাৰে সো মই ইয়াতে মিনিমাম কি কৰিলো 1000 টকা এটা মই SIP ধৰি ললো মান্থলি মই 1000 টকাকে দিও আৰু ৰিটাৰ্ণটো মই অকমান বঢ়াই দিছো সৰি মই এটা পইচাটো বঢ়াই দিলো ইয়াতে আমাৰ এমাউন্ট হৈছে 1000 টকা আৰু ৰিটাৰ্ণ হৈছে আমাৰ 15% তো 10 ইয়াৰ্স মানৰ কাৰণে যদি আমি এটা SIP কৰিব পাৰো তেতিয়াহলে 2,78,000 আমি ইয়াতে ৰিটাৰ্ণ পাই আছো এনেকা টাইপত আমি SIP কৰিও আমি পইচা ইনকাম কৰিব পাৰো যদি আপুনি ইকুইটি SIP যদি আপুনি ইনভেস্ট কৰে তেতিয়া আপুনি আৰু বেছি পাব কাৰণ তাতে 25% 30% লৈকে পৰ্যন্ত বহুতে পাই যায় সো যিমান বেছি আপুনি ৰিস্ক লব পাৰিব হিমান বেছি পইচাটো আপোনাৰ বাঢ়ি যোৱাৰ আপোনাৰ চান্স থাকে সো গতিকে আমি ইমান বেছি ৰিস্ক লোৱাৰ দৰকাৰ নাই আমাৰ যোনটো ৰিস্ক হয় এটো মডাৰেট ৰিস্ক থাকিলে হ'ল আপোনাৰ 12% 14% 13% এনেকে আমাৰ ৰিস্ক থাকিলে হ'ল আপুনি কি কৰিব পাৰে SIP এমাউন্টটো আপুনি অকমান বঢ়াই দিব পাৰে যে প্ৰতি মাহে মই SIP ত মই 2000 টকা কৰি ইনভেস্ট কৰিম বা প্ৰতি মাহে মই SIP ত মই 20,000 স্যালাৰি পাও মই 5,000 रुपीस এটা মই SIP ত ইনভেস্ট কৰিম তেতিয়াহলে আপুনি কিমান ৰিটাৰ্ণ পাই আছে চাব পাৰে আপুনি যদি 5,100 যদি আপুনি ইনভেস্ট কৰে আৰু মডাৰেট ৰিস্ক আমি লও 14% ৰ তেতিয়াহলে 10 ইয়াৰ্সত আমাৰ 13 লাখ আমাৰ 36,000 আমাৰ পইচা হৈ যায়গৈ সো এই যোনটো কনসেপ্ট হয় এটো 100% সেফ এন্ড সিকিউৰ কনসেপ্ট হয় এনেকে নহয় যে আমি ইয়াতে পইচা দিমান কোম্পানী পলাই গুছি যাব এইকিটা 100% ৰেজিষ্টাৰ্ড থাকে গভৰ্ণমেন্টৰ লগত মই ইমান ডিটেইলত নাযাম মই ওপৰপৰি কৈছো 100% গভৰ্ণমেন্টৰ লগত এবিলাক ৰেজিষ্টাৰ থাকে সেবি ৰেজিষ্টাৰ থাকে তেতিয়া গৈ পেলাই এই কোম্পানীবিলাক মাৰ্কেটত আহিব পাৰে তো ইয়াতে কোনো ধৰণৰ সমস্যা হবলৈ নাই আৰু মই আপোনালোকক যোনটো লিংক দিছো এঞ্জেল ওয়ানৰ বৰ্তমান এটো নাম্বাৰ 1 2 crore প্লাস কাস্টমাৰ ইয়াতে জড়িত হৈছে এঞ্জেল ওয়ান আপোনালোকেও এটো ডাউনলোড কৰিব পাৰে এটা একাউন্ট ক্ৰিয়েট কৰি পেলাই ইয়াতে আৰামত আপোনালোকে এটা মিউচুৱেল ফান্ড খুলিব পাৰে সো এইখিনি হৈছে গাইস মিউচুৱেল ফান্ডৰ বেসিক্স কনসেপ্ট মই খুব বেছি ডিটেইলত মই যোৱা নাই এই ভিডিওত কাৰণ প্ৰথমতে আপোনালোকে বেসিক্স খিনি বুজিব লাগিব শিকিব লাগিব তাৰ পাছত আপোনালোকে এডভান্স লেভেল অকমান আপোনালোকে যাব পাৰিব নেক্সট মই ট্ৰেডিং কৰি কেনেকৈ ইনকাম কৰে ষ্টক মাৰ্কেটত ইনভেস্ট এইবিলাকৰ ওপৰতো মই আপোনালোকৰ কাৰণে ভিডিও লৈ আহি থাকিম কেৱল আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি পেলাই থৈ দিব আৰু ভিডিওটো কিন্তু এটা লাইক নিশ্চয় কৰিব যদি কিবা কোৱেশ্চন আছে আপোনালোকৰ জানিবলগীয়া মোক কমেন্ট বক্সত কমেন্ট কৰক মই আপোনালোকৰ কোৱেৰি সলভ কৰিবলৈ চেষ্টা কৰিম সো বন্ধুসকল আজিৰ কাৰণে ইমানেই আমি নেক্সট আৰু এটা ভিডিওত লগ পাম সো বাই বাই